তাৰপিছত এনেকা এটা এপ দিব আপোনাক লগইন আইডি আৰু নাম্বাৰ দি আপোনাৰ দিয়া যাব এই এপত আৰু আপোনালোকে কল কৰি আপোনালোকে সুধিব লাগিব যে আপোনালোকে ৰিচাৰ্জ কিয় কৰা নাই আৰু যোন Hello everyone, welcome back to Assam Career Nokri. So আজি আপোনালোকৰ কাৰণে মই নতুন এটা ভাল জিঅ' জব লৈ আনিছো জব ভেকেন্সি য'ত আপোনালোকে ঘৰত থাকি ভালকে আৰ্ন কৰিব পাৰিব যেনেকে 15,000ৰ পৰা বেছি আপোনালোকে মাহেকীয়া বেছিকে আপোনালোকে ইয়াত কাম কৰিব পাৰিব আৰু আৰ্ন ইনকাম কৰিব পাৰিব সো ইয়াত বেছিভাগ হাজাৰ মহিলা ইয়াত বেছিভাগ হাজাৰ মহিলা ইয়াত এছ'চিয়েটছ কাম কৰি আছে সো বেছিভাগ ইয়াত এম্পাৱাৰিং ইয়াত আপোনালোকে দেখিব গৈছে ইয়াত এম্পাৱাৰিং ওমেন উইথ নিউ অপৰচুনিটিজ মানে বেছিভাগ মহিলাবোৰৰ কাৰণে ঘৰত বহি আপোনালোকে হাউচৱাইফ যদি হয় আপোনালোকে ইয়াত কাম কৰিব পাৰিব এভেইলেবল অলৰেডি ইয়াত 7,700 চিটিজ অলৰেডি ইয়াত কাম কৰি আছে ঠিক আছে আৰু আপোনালোকে ঘৰত থাকি ইয়াত ক্যালকুলেটৰ আছে যদি আপোনালোকে দিনত যদি 3 ঘণ্টাও যদি ওলাব পাৰে 3 ঘণ্টাও যদি ওলাব পাৰে তেতিয়া আপোনালোকৰ ইয়াত মান্থলি ইয়াত দেখুৱা আছে 10,500 এপ্ৰক্সিমেটলি ইয়াত আপুনি ইনকাম কৰিব পাৰিব যেনেবা আপুনি বলে 6 ঘণ্টা আপুনি টাইম দিব পাৰিছে তে আপোনালোকে ইয়াত দেখিব পাইছে ইয়াত 21,000 মাহেকীয়া কমাব পাৰিব ঘৰত থাকি আৰু লাষ্টত মই কম কেনেকে আপোনালোকৰ কাম হ'ব বুজাম মই কোনটো কি তে আগত কেনেকে এপ্লাই কৰিব লাগে ইয়াত আপোনালোকক মই লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে লাইক কৰি দিব এটা যদি ভিডিওটো ভাল লাগিছে আৰু মোৰ সাবস্ক্ৰাইবাৰটো যদি 10k সাবস্ক্ৰাইবাৰ হয় নতুন মই গিভ আৱে লৈ আনিম আপোনালোকৰ কাৰণে সো ইয়াত কেনেকে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগে সো ইয়াত আপোনালোকে দেখিব হৈছে ষ্টাৰ্ট ৰেজিষ্টাৰিং ইয়াত দিয়া গৈছে সাইন আপ ফৰ জিঅ' কাস্টমাৰ এছ'চিয়েট উইথ ইয়োৰ নেম মোবাইল নাম্বাৰ এণ্ড পিন কোড ঠিক আছে অনলাইন টেষ্ট ল'ব ইয়াত ঠিক আছে কেনেকে কি টেষ্ট হ'ব তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ইয়াত ভেৰিফাই হৈ যাব তাৰ পিছত নেক্সট ষ্টেপ হ'ব আপোনালোকৰ আৰ্নিং অন দা স্পট ষ্টাৰ্ট হৈ যাব ইয়াত কোনো ধৰণৰ একো ৰখি নাই ডাইৰেক্ট আপোনাৰ সিলেক্ট হোৱাৰ পিছত আৰ্নিং ষ্টাৰ্ট হৈ যাব ঠিক আছে সো ইয়াত কেনেকে এপ্লাই কৰিব লাগে বলক ভালকে এতিয়া ডিটেইলছত কম পাম ঠিক আছে সো এতিয়া ইয়াত যোনটো দেখিছে জয়েন দা প্ৰগ্ৰাম নাও ঠিক আছে এটো আপোনালোকে ক্লিক কৰিব লাগিব ঠিক আছে তে আপোনালোকে ইয়াত মেসেজ এটা দিব লাগিব বিকাম জেচিএ ঠিক আছে এটো নিজে অটোমেটিকলি WhatsAppত আপোনালোকৰ দিয়া যাব ঠিক আছে সো ইয়াত আপোনালোকক ইয়াত এটো মেসেজ দিয়া গৈছে ঠিক আছে এতিয়া সিন হৈছে তে আপোনালোকে দেখিবলৈ পাইছে ইয়াত যোনটো মেসেজ আহিছে জিঅ' এয়াৰ ফাইবাৰৰ পৰা মোক এতিয়া অপৰচুনিটি যোনটো আপোনালোকে ইয়াত দেখিব পাইছে মাহত 20,000 কমাব পাৰিব দিছে ঠিক আছে আৰু ইয়াত আপোনালোকে এপ্লাই লিংকও দিয়া গৈছে দেখিবলৈ পাইছে ইয়াত এপ্লাই নাও বুলি তে আপোনালোকে ইয়াত কি কৰিব লাগিব এতিয়া এপ্লাই নাও টু ক্লিক কৰিব লাগিব ঠিক আছে সো এতিয়া এপ্লাই নাও টু ক্লিক কৰাৰ পিছত অলপ ৰখিব লাগিব আপোনালোকে তাৰ পিছত এন্টাৰ ইয়োৰ ফুল নেম ইন ইংলিশ ঠিক আছে এতিয়া ফুল নেম মই ক্লিক কৰি দিও যেনেবা ভি ঠিক আছে ভি ঠিক আছে নাম দি দিলো মই ঠিক আছে এতিয়া আপোনালোকৰ কাৰণে জাস্ট মই এটো ইনফৰমেশন পাৰপজত মই আপোনালোকক দেখাই আছো ঠিক আছে কেনেকে এপ্লাই কৰিব লাগে তে 7811028 ঠিক আছে এতিয়া চাও কি খুজে আকৌ আপোনালোকক লাইভ দেখাই আছো গাইস আপোনালোকে যদি এনি ডাউট আপোনালোকে মোক মেসেজ কৰিব পাৰিব টেলিগ্ৰাম চেনেলত দি থোৱা আছে লিংক সো থ্যাংক ইউ ফৰ দা ডিটেইলছ আৱাৰ জিঅ' team will get back to you shortly you can apply or submit so আপোনালোকে ৰিজিউমে আপোনালোকে ইয়াত সাবমিট কৰিব লাগিব যেনেকে এপ্লাই নাও কৰি পিনে ঠিক আছে সো ইয়াত ক্লিক কৰি আপোনালোকে ইয়াত ৰিজিউমে আপোনালোকে ইয়াত এইবিলাক পোষ্ট ওলাইছে আপোনালোকে দেখিব পাইছে লিংক পঠাই থৈ দিছে আপোনালোকে ইয়াত চাব পাৰি ঠিক আছে 26 জুন জিঅ' ফ্ৰেছ ফ্ৰিল্যান্সাৰ ঠিক আছে ইয়াত আপোনালোকে ইয়াত পঢ়িয়াকে এপ্লাই কৰিব পাৰিব যেনেকে ইয়াত ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাব ইয়াত এপ্লাই নাও
এইটো দেখিছে এপ্লাই নাও সো ভালকে আপোনালোকে পিন কোড আপোনাৰ নিজৰ এড্ৰেছ ডিটেইলছ যোনটো ফৰ্ম ফিল আপ কৰা সবে জানে এইটো মই নেদেখাও আৰু সো আপোনালোকে যদি আৰু এইটো ডিটেইলছত লাগে মোক কমেন্টত ক'ব পাৰিব মই A to Z ভালকে লৈ আনিম সো আপোনালোকে যদি ইয়াত এপ্লাই কৰে বহুত ভাল হ'ব চাব পাৰি ইয়াত 2025 জুনত তেওঁলোকে বেছি টাইম হোৱাই নাই সো আপোনালোকে ইয়াত লাষ্ট ডেট একো নাই আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে সো এতিয়া কেনেকৈ আপোনালোকৰ কাম হ'ব ইয়াত আপোনালোকক মই এবাৰ দেখুৱাই দিও যাতে আপোনালোকে ভাবক যে এইটো অৰিজিনেল ৰিয়েল কাম হয় ঠিক আছে সো ইয়াত আপোনালোকৰ ইয়াত একবাৰ সিলেক্ট হোৱাৰ পিছত আপোনাক এনেকা মেল দিয়া যাব তাৰ পিছত এনেকা এটা এপ দিব আপোনাক লগইন আইডি আৰু নাম্বাৰ দি আপোনালোকে লগইন কৰিব লাগিব ঠিক আছে তাৰ পিছত লগইন কৰাৰ পিছত আপোনাৰ কামটো এনেকুৱা হ'ব আপোনালোকে একবাৰ সিলেক্ট হৈ যোৱাৰ পিছত ঠিক আছে আপোনালোকে এনেকা ফোন নাম্বাৰ দিয়া যাব এই এপত আৰু আপোনালোকে কল কৰি আপোনালোকে সুধিব লাগিব যে আপোনালোকে ৰিচাৰ্জ কিয় কৰা নাই আৰু যোন মানুহ ৰিচাৰ্জ কৰা নাই সেইবোৰ মানুহ নাম্বাৰহে ইয়াত আপোনালোকে দেখা পাব সো আপোনালোকে এই নাম্বাৰটো কল কৰি পিনে আপোনালোকেও কেতিয়াবা কল পাইছে থাকে যে আপোনাৰ জিঅ ৰিচাৰ্জ খতম হল আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব সো আপোনালোকে এই তেনেকৈ আপোনালোকে ঘৰত বহি চাকৰি কৰিব পাৰিব আৰু মান্থলি ভালকে আৰ্ন কৰিব ইনকাম কৰিব পাৰিব সো ইমানখিনি আছিল বাই বাই টেক কেয়াৰ আৰু পুনৰ মই নতুন জব লৈ আনিম তেনেকৈ আৰু প্লিজ মোৰ লাইক টাৰ্গেটটো হল 100 লাইক টাৰ্গেটটো কমপ্লিট কৰি দিব বাই বাই টেক কেয়াৰ